অধিবক্তাই ইতিমধ্যে উল্লেখ কৰিছে সেই জামিন অযোগ্য ধাৰা আৰোপ কৰা হৈছে আৰু জামিন আবেদনো ইতিমধ্যে নাকচ কৰা হৈছে অধিবক্তাৰ ভাষ্য আগবঢ়াই লৈছো তেখেতক আজি যি দিছপুৰ আৰক্ষীয়ে এৰেষ্ট কৰি পেলাই আজি মহামানৱ আদালতত তেখেতক প্ৰডিউচ কৰিছিলে আৰু আৰক্ষীয়ে 5 দিনৰ পুলিচ কাষ্টডি প্ৰেয়াৰ দিছিলে আৰু ইনিচিয়েলি এই যোনটো গোচৰ ৰেজিষ্টাৰ হৈছিলে এই গোচৰটো ৰেজিষ্টাৰ হৈছিলে আপোনাৰ 3টা ধাৰাত এই 3টা ধাৰা আছিলে বেইলেবল ইন নেচাৰ 3টা জামিনযোগ্য ধাৰা আছিলে এইকেইটা আছিলে সেকশন 115 টু 125B আৰু 281 অফ দ্য BNS আনফৰ্চুনেটলি যোৱাকালি যোনটো হ'ল তেখেতৰ যে যোনে আঘাতপ্ৰাপ্ত হৈছিলে তেখেতৰ যিহেতু এক্সপায়াৰী হ'ল তাৰপিছত আৰক্ষীয়ে এই গোচৰত 105 ধাৰা BNSৰ তেওঁলোকে এড কৰিছিলে আৰু আমি এইটো যুক্তি দিছিলোঁ যে কোৰ্টত যে 105 ধাৰা এই গোচৰত নাহে কাৰণ এই গোচৰটো হৈছে এক্সিডেণ্টেল ইন নেচাৰ আৰু আৰক্ষীয়ে নিজে ইনিচিয়েলি 281 এটা ধাৰা দিছিলে সেইটো BNSৰ য'ত ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিং হ'লে সেইটো ধাৰা দিছিলে আৰু BNSত 106 এটা ধাৰা আছে যোনটোৰ পৰা যদি কোনোবা ব্যক্তিৰ মৃত্যু ঘটে ৰেছ আৰু নেগলিজেণ্ট এটা এক্ট কৰাৰ পিছত সেই ধাৰাটো জামিনযোগ্য হয় আৰু 1062 এটা উপধাৰা আছে যে এনেকুৱা এক্সিডেণ্ট কৰি যদি কোনোবা ব্যক্তিয়ে তাৰ পৰা গুচি যায় সেইটো নন বেইলেবল আছিলে কিন্তু সেইটো এতিয়া ফ'ৰ্চত নাই আৰু সেইটো এটা প্ৰযোজ্য নহয় সেই নোহোৱাৰ বাবে এটা 105 দিছে আমি আৰ্গুমেণ্ট কৰিছোঁ যে 105 ধাৰাটো এইটোত নাহে কিন্তু কোৰ্টে মহামান্য আদালতে গোটেই পক্ষ শুনি পেলাই মহামান্য আদালতে 2 দিনৰ কাৰণে পুলিচ হেফাজতত দিছে এলাউ কৰিছে তেওঁলোকে কৈছে যে কিছুমান মেটেৰিয়েল কালেক্ট কৰিব আছে বা তথ্য আৰু জানিব আছে সেইবাবে পুলিচক তেখেতক 2 দিনৰ পুলিচ হেফাজতত মহামান্য আদালতে অৰ্ডাৰ দিছে